জুবিনৰ ঘৰলৈ আহিল গৌতম আদানী আৰু পুত্ৰ জিত আদানী। জুবিন গাৰ্গৰ পত্নীক সাক্ষাৎ কৰাৰ লগতে জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে গৌতম আদানী আৰু পুত্ৰ জিত আদানীয়ে। হয়, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো ভাৰতৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী আহি উপস্থিত হৈছে জুবিন গাৰ্গৰ বাসগৃহত। জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নীৰ সৈতে সাক্ষাৎ কৰাৰ লগতে বৰ্তমানৰ পৰিস্থিতিৰ বুজ লৈছে গৌতম আদানী আৰু পুত্ৰ জিত আদানী আহি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু হঠাৎ অসমত আহি উপস্থিত হৈছিল গৌতম আদানী আৰু পুত্ৰ জিত আদানী, আৰু তাৰ পাছতে জুবিন গাৰ্গৰ বাসগৃহত আহি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জুবিন গাৰ্গৰ পত্নীক সাক্ষাৎ কৰি কৈছে জুবিন গাৰ্গৰ স্মৃতি সাঁচি ৰাখিবলৈ যি কৰিব লাগে তাকেই কৰিব গৌতম আদানীয়ে। আৰু এনেদৰে প্ৰতিশ্ৰুতি দিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক।